দক্ষিণ কামৰূপ আৰু বৰপেটাবাসীৰ বাবে ভাল খবৰ। দক্ষিণ কামৰূপ আৰু বৰপেটাৰ মাজত হ'ব নতুন আৰচিচি দলঙৰ নিৰ্মাণ। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ বৃহৎ ঘোষণা। অতি শীঘ্ৰে সমাধান হ'ব দক্ষিণ কামৰূপ আৰু বৰপেটাবাসীৰ যাতায়াতৰ সমস্যা। দীৰ্ঘদিনীয়া জনদাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু মহাসড়ক মন্ত্ৰী নীতিন গাডকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপ আৰু বৰপেটাৰ মাজত সংযোগী এক আৰচিচি দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছে। উল্লেখ্য যে বহু বছৰ ধৰি বকুৰ বিধায়িকা নন্দিতা দাসে এই দলং নিৰ্মাণৰ বাবে অবিৰাম প্ৰচেষ্টা চলাই আহিছিল। অৱশেষত দীৰ্ঘদিনৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ এই সমস্যা সমাধানৰ পথত, যাৰ বাবে সমগ্ৰ কামৰূপবাসীৰ লগতে অসম মিয়া পৰিষদৰ সভাপতি এম মুক্তাৰ মণ্ডলে সন্তুষ্টি ব্যক্ত কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই দলং নিৰ্মাণৰ সিদ্ধান্তই অঞ্চলটোৰ জনজীৱন, ব্যৱসায় বাণিজ্য আৰু যাতায়াতৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলিও আশা প্ৰকাশ কৰিছে। আমি বিগত সময়ৰ পৰা অসমীয়া পৰিষদে বৰপেটা আৰু কামৰূপ জিলা সংযোগী সন্তুলি পুখুৰী পাৰঘাটত যি পকী দলং নিৰ্মাণৰ আমি দাবী উত্থাপন কৰি আহিছোঁ। এই চকতে আমাৰ বকো বিধানসভা সমষ্টিৰ মাননীয় বিধায়িকা নন্দিতা দাস বাইদেৱে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক যে আবেদন জনাইছিল, এই আবেদনৰ সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বা এটা আমি বাৰ্তা পাইছোঁ আৰু এই বাৰ্তাক আমি মাননীয় বিধায়িকা নন্দিতা দাস বাইদেউক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ এই নেতৃত্বত বা তেখেতৰ দাবীৰ সঁহাৰি জনাই যি কেন্দ্ৰীয় মন্ত্ৰীয়ে যি সঁহাৰি জনাইছে তাৰ বাবে যাতে আমাৰ এই সন্তুলি বহৰী পাৰঘাটত এখন আৰচিচি দলং নিৰ্মাণৰ খুবেই প্ৰয়োজন। আৰু আমি ৰাইজৰ পৰা আমি তীব্ৰভাৱে দাবী উত্থাপন কৰিছোঁ যে এই সন্তুলি বহৰী পাৰঘাটত এখন আৰচিচি দলং নিৰ্মাণ হ'লে আমাৰ এই বৃহৎ অঞ্চলৰ যিটো বৰপেটা কামৰূপৰ যিটো সংযোগী যাতায়াত ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা, স্বাস্থ্যকে আদি কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন হ'ব। গতিকে আমি পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এই যে সন্তুলি বহৰী পাৰঘাটত এখন আৰচিচি দলং নিৰ্মাণ কৰি বিগত সময়ৰ যি জ্বলন্ত সমস্যাৰ উৰ পেলাব আৰু আমাৰ এই বৃহৎ অঞ্চলৰ বাবে এটা উন্নয়নকামী অঞ্চলৰ উন্নয়ন হ'ব, দেশৰ উন্নয়ন হ'ব, ৰাজ্যৰ উন্নয়ন হ'ব। এই ব্যৱস্থা আমি মাননীয় মুখ্যমন্ত্ৰীকে দাবী উত্থাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে সন্তুলি বহৰী বা প্ৰত্যেকখন জিলাতে আৰচিচি দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমি এই চেগতেও আমি মাননীয় মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিম যাতে আমাৰ এই সন্তুলি বহৰী পাৰঘাটত এখন আৰচিচি দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি বিশেষভাৱে এই দেশখনক বা অঞ্চলখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়। ধন্যবাদ।